এতিয়া যিহেতু কঁঠালৰ ছিজন, গতিকে মই কঁঠাল কটা প্ৰচেছৰ পৰা আদি কৰি লগতে এটা হেল্ডি ৰেচিপিও লৈ আহিছোঁ। কঁঠালটো বাৰু খাই আমি সকলোৱে ভাল পাওঁ, কিন্তু কিছুমান মানুহে ইয়াক খাবলৈ ভয় কৰে বা বেছি খাব নোৱাৰে। সেইকাৰণে মই যাতে সকলোৱে খাব পৰা ৰেচিপি এটা লৈ আহিছোঁ। এইটো খালে কোনো ধৰণৰ এফেক্ট নহয়। কঁঠাল কাটিলে যিহেতু আমাৰ এঠা লাগে হাতত, সেইকাৰণে মই গ্ল'ভছ ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও এনেদৰে কঁঠাল কাটিলে গ্ল'ভছ ব্যৱহাৰ কৰিব, তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নহয়। এয়া আমাৰ গছৰেই কঁঠাল হয়। কঁঠালটো ধুনীয়াকৈ পকিছে। যিটোহে গৰম দিছে, খাবলৈ বহুতেই ভয় লাগে, কিন্তু খাবলৈও মন যায়, যিহেতু ছিজনৰ ফ্ৰুটছ হয়। এতিয়া মই কঁঠালটো কাটিলোঁ। ভিতৰৰ কোহবিলাক ডাঙৰ ডাঙৰ, বৰ ধুনীয়া, দেখিয়ে খাওঁ খাওঁ লাগিছে। এয়া ডাঙৰ চৰিয়া এটাৰে এক চৰিয়া ওলাইছে। এতিয়া মই চেক বনাব লৈছোঁ। 4 পিচ লৈছোঁ আৰু তাৰে গুটিবিলাক গুচাই মই গ্ৰাইণ্ডাৰ জাৰত দিলোঁ আৰু লগতে ডাঙৰ চামুচেৰে 1 চামুচ ফ্ৰেছ দৈ আৰু হাফ লেমন জুচ দিছোঁ। এতিয়া গ্ৰাইণ্ড কৰি ল'লোঁ মই এইটো। এয়া আমাৰ কঁঠাল চেক হৈ গ'ল।